আপোনালোকে জানে যে যোৱা আঢ়ৈটা বছৰত আমি অসমৰ কৃষি খণ্ডৰ বিকাশৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ। প্ৰথমবাৰৰ বাবে চৰকাৰে কৃষকৰ পৰা মিনিমাম ছাপোৰ্ট প্ৰাইজত ধান কিনাৰ ব্যৱস্থা আৰম্ভ কৰিছিলে আৰু আমি দেখা পাইছোঁ যে যোৱা বছৰ আমি ৬২,০০০ কৃষকৰ পৰা ৬ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ ফলত আমি কৃষকৰ বেংক একাউণ্টলৈকে ১২০০ কোটি টকা হস্তান্তৰ কৰিবলৈ সক্ষম হৈছিলোঁ। এই ১২০০ কোটি টকাৰ উপৰিও আমাৰ অসমৰ ব্যক্তিগত খণ্ডৰ বিভিন্ন ৰাইচ মিলেও মিনিমাম ছাপোৰ্ট প্ৰাইজৰ ওপৰত কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিছিল আৰু ফলত যোৱা বছৰটোত আমাৰ ৰাজ্যৰ কৃষি খণ্ডটোত এক অদ্ভুত অৰ্থনৈতিক স্বাৱলম্বিতা আমি দেখিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ লগতে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে সৰিয়হৰ তেলো কৃষকৰ পৰা কিনাৰ ব্যৱস্থা কৰিছিল আৰু যোৱা বছৰ আমি কৃষকসকলৰ পৰা এই ক্ষেত্ৰতো সঁহাৰি পাবলৈ সক্ষম হৈছিলোঁ। এপেডাৰ সৈতে আমি ব্যৱস্থা গ্ৰহণ কৰি অসমৰ বিভিন্ন হৰ্টিকালচাৰৰ সামগ্ৰীসমূহ দেশৰ বাহিৰলৈ ৰপ্তানি কৰাৰো ব্যৱস্থা হাতত লৈছিলোঁ। ইয়াৰ উপৰিও ৰাজ্যৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ কোনো আঁচনিৰ পৰা যাতে বঞ্চিত হৈ নপৰে তাৰ বাবে PM কিষাণৰ পৰা যি আমি ৬,০০০ টকা বছৰি আমি লাভ কৰোঁ তাক আমি সেচুৰেশ্যন পৰ্যায়লৈ লৈ যাবৰ বাবে চেষ্টা কৰিছিলোঁ। যোৱাবাৰ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই PM কিষাণ আঁচনিৰ ১৬তম কিস্তি প্ৰদান কৰে সেই সময়ত আমি প্ৰায় ১০ লাখতকৈ ওপৰত কৃষকক এই PM কিষাণ আঁচনিৰ ধন যাতে লাভ কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'বলৈ আমি সক্ষম হৈছিলোঁ। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত মিলেট মিছন, আমাৰ ৰাজ্যত ফডাৰ মিছনকে আদি কৰি যিসমূহ খেতিৰ জৰিয়তে কৃষকে সৰ্বাধিক পুঁজি আহৰণ কৰিব পাৰে তেনেকুৱা কৃষিৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰি আহিছোঁ। সমান্তৰালভাৱে ৰাজ্যৰ মীন খণ্ড আৰু পশুপালন ক্ষেত্ৰখনতো আমি যথেষ্ট চেষ্টা কৰিছিলোঁ যাতে আমাৰ কৃষকসকল আগবাঢ়ি যাব পাৰে। মই কৃষকসকলক কেইটামান পৰামৰ্শ আগবঢ়াব বিচাৰোঁ। আজিও আমি দেখা পাওঁ যে আমাৰ কৃষকসকলে মাত্ৰ এটা খেতি কৰে। যোৱা নিৰ্বাচনৰ সময়ত মই ভাৰতৰ মধ্যপ্ৰদেশ, ছত্তীশগড় আদি ৰাজ্যত ভ্ৰমণ কৰাৰ সুযোগ পাইছিলোঁ, তাৰ গাঁৱে গাঁৱে যোৱাৰ সুযোগ পাইছিলোঁ। তাত মই দেখা পাইছিলোঁ যে প্ৰত্যেকজন কৃষকে ৩টাকৈ খেতি কৰে। খেতি পথাৰৰ মাজত চাৰিসীমা নিৰ্ধাৰণৰ বাবে বাণিজ্যিক পৰ্যায়ৰ গছ-গছনি তেওঁলোকে খেতি পথাৰত লগায় আৰু প্ৰত্যেকটো পৰিয়ালেই যথেষ্ট ধৰণৰ হৰ্টিকালচাৰৰ সামগ্ৰী উৎপাদন কৰে। কিন্তু ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যখনত এতিয়াও আমাৰ কৃষকসকলে তৃতীয়টো খেতিৰ কথা আমি বাদ দিম, দ্বিতীয়টো খেতিও এতিয়ালৈকে কৃষকসকলে যথেষ্টভাৱে কৰিব পৰা নাই। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাজ্য চৰকাৰে কৃষি সামগ্ৰী ৰপ্তানিৰ পৰা আৰম্ভ কৰি সৰিয়হ, ধান মিনিমাম ছাপোৰ্ট প্ৰাইজত ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি ইনপুট ছাবচিডিৰ বাবে কৃষক সন্মান নিধি আদিৰ যি ব্যৱস্থা
তাক কৃষকক উপলব্ধ কৰি আমি কৃষকসকলক দ্বিতীয়টো খেতিৰ বাবে প্ৰেৰণা যোগাবলৈ যি প্ৰচেষ্টা কৰিছোঁ তাত আপোনালোকে আমাক সহায় কৰক যাতে আমি ৰাজ্যৰ কৃষি অৰ্থনীতিক আমি এক নতুন ৰূপলৈ লৈ যাব পাৰোঁ। দ্বিতীয়টো খেতি কৰাৰ বাবে FPC সকলৰ সহযোগত আমি যদি ক্লাষ্টাৰ ব্যৱস্থাৰে দ্বিতীয়টো খেতি হাতত লওঁ তেতিয়াও আমি যথেষ্ট উপকৃত হ'ব পাৰিম। আনহাতে কৃষি উদ্যান শস্য যেনে কলা চাউল, ৰঙা চাউল, বেঙুনীয়া চাউল, জহা চাউল আদিৰ লগতে অসমৰ নেমু, তেজপুৰৰ লেচু, কাৰ্বি আলঙৰ আদা, বিভিন্ন প্ৰজাতিৰ কল, বিভিন্ন প্ৰজাতিৰ জলকীয়া, অৰ্কিড আদিয়েও আজি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি যদি আগুৱাই যাব পাৰোঁ আমাৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব পাৰিব। অলপ আগতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মোক কৈছে যে যোৱা বছৰ বোকাখাটৰ FPC এটাই ৰঙালাও উৎপাদনৰ কাম হাতত লৈ 2 কোটি টকালৈকে তেওঁলোকে বজাৰত ৰঙালাও বিক্ৰী কৰিবলৈ সক্ষম হৈছে। অসমৰ নেমু আজি বিশ্বৰ বজাৰত এক ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। অসমৰ ভোট জলকীয়া আদিয়ে মানুহৰ সোৱাদৰ পৰিৱৰ্তন কৰিছে। মই বিশ্বাস কৰোঁ যে আমাৰ অসমৰ বাপতি সাহোন কৃষি সামগ্ৰীসমূহক আধুনিকভাৱে আমি উৎপাদনৰ পৰ্যায়লৈকে লৈ গৈ আমি এখন অনন্য বজাৰ বিশ্বতে আমি দখল কৰিবলৈ সক্ষম হ'ম। আজি আমাৰ এই কৃষি উদ্যান শস্য মেলাত 400টাতকৈও অধিক ষ্টল আহিছে আৰু প্ৰত্যেকেই নিজৰ নিজৰ সুন্দৰ সামগ্ৰীসমূহ ৰাইজৰ বাবে আগুৱাই দিছে। মাছৰুমৰ কেইবাটাও ভেৰাইটি আৰু অসমৰ নেমু, অসমৰ চাউল আদি বিভিন্ন সুন্দৰ সামগ্ৰী আজি আমাৰ মাজত ইয়াত ডেমনষ্ট্ৰেশ্যনৰ বাবে লৈ অহা হৈছে। মই কৃষকসকলক অনুৰোধ কৰিম সকলোৱে যাতে 400 ষ্টল নগ'লেও অন্ততঃ প্ৰত্যেকজনে যাতে 100টাকৈ ষ্টললৈকে গৈ নতুন নতুন খেতিৰ আমি কি ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰোঁ তাৰ বাবে আমি নিশ্চয় প্ৰচেষ্টা কৰিম। পুনৰ এবাৰ অসম চৰকাৰৰ কৃষি বিভাগক এই ইণ্টাৰনেশ্যনেল এগ্ৰি হৰ্টিকালচাৰ শ্ব'ৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গোৱালপাৰা জিলাৰ দৰংগিৰি কলৰ খেতিৰ বাবে জগত বিখ্যাত। আজি গোৱালপাৰা জিলাৰ দৰংগিৰিটো প্ৰায় 14 কোটি টকা ব্যয়েৰে অসম চৰকাৰৰ কৃষি বিভাগে নিৰ্মাণ কৰিবলগীয়া সুন্দৰ বজাৰ গৃহটোৰো আজি আমি ইয়াৰ পৰাই আভাসীয়ভাৱে আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই গোৱালপাৰা জিলাৰ ৰাইজক বিশেষকৈ দৰংগিৰি ৰাইজক অভিনন্দন জনাইছোঁ আৰু মই বিশ্বাস কৰোঁ যে কৃষি বিভাগে নিৰ্দিষ্ট সময়ৰ ভিতৰতে এই প্ৰকল্পৰ সমাপন কৰি আমাৰ কৃষকসকলক উপকৃত কৰিব। অসম বীজ নিগমৰ নতুন কাৰ্যালয়ৰ বাবেও মই অসম বীজ নিগমক অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্যৰ কৃষি বিভাগ, পশুপালন বিভাগ আৰু মীন বিভাগক মই আহ্বান জনাম যে অসমৰ পৰা আমি ৰপ্তানি কৰা এটা পৰ্যায় অসমত যাতে আমি কোনো সামগ্ৰী আমদানি কৰিব নালাগে, আমি যাতে আত্মনিৰ্ভৰ অসমৰ ফালে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি বিশেষ ব্যৱস্থা হাতত ল'ব লাগে। আজি যদি আমি মীন খণ্ডৰ ফালে চাওঁ, মাছ উৎপাদনত আমি স্বাৱলম্বী হৈছোঁ, কিন্তু মাছৰ বাবে প্ৰয়োজনীয় খাদ্য এতিয়াও আমি পশ্চিমবংগৰ পৰা সদায়ে লৈ আহিছোঁ। যদি আমি মাছৰ বাবে আমি স্বাৱলম্বী হ'ব পাৰিছোঁ, মীন বিভাগে স্পেচিয়েল একশ্যন প্লেন লৈ আমি খাদ্য উৎপাদনতো
স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগে ৰাজ্যত যদি আমি গাহৰিৰ এখন বহুত ডাঙৰ বজাৰ নাগালেণ্ড মেঘালয় অসম কিন্তু আজিও হাৰিয়ানাৰ পৰা গাহৰি পোৱালি আমাৰ অসমলৈ আহি আছে মই সুধিলে কয় যে হাৰিয়ানাৰ গাহৰি পোৱালি উৎপাদন কৰোঁতে খৰচ কম হয় অসমত উৎপাদন কৰোঁতে খৰচ বেছি হয় আমাৰ ভেটেনাৰী কলেজে নিশ্চয় গৱেষণা কৰিব লাগিব যে কি ধৰণৰ খাদ্য ব্যৱহাৰ কৰি অসমত গাহৰি উৎপাদনৰ কষ্ট আমি কমাব পাৰোঁ আৰু তাৰ ফলত আমি যাতে উত্তৰ পূৰ্বৰ গাহৰিৰ বজাৰখন আমি দখল কৰিব পাৰোঁ অসমৰ ৰাইজে মঠ মন্দিৰত 100 কোটি টকাৰ বছৰি ফুল ক্ৰয় কৰে আমি 15 কোটি টকাৰ ফুল অসমত উৎপাদন কৰোঁ 85 কোটি টকাৰ ফুল আমি বাহিৰৰ পৰা আমদানি কৰোঁ মই সদায় দেখা পাওঁ শ্ৰীৰামপুৰ আৰু বক্সিহাটত যদি কোনোবাই থিয় হয় তেতিয়াহ'লে আমি দেখা পাম যে অসমৰ বাহিৰৰ পৰা যিবিলাক ট্ৰাক আহে তাত চাউল আলু পিঁয়াজ গোটেইবোৰ আহে আৰু ঘূৰি যোৱা ট্ৰাকসমূহ যদি আমি চাওঁ তাত কয়লা বাদ দি আমি আন সামগ্ৰী দেখা নাপাওঁ আমাৰ অসমখনলৈ আমি যদি স্বাৱলম্বিতা আনিব লাগে আত্মনিৰ্ভৰশীলতা আনিব লাগে ৰাজ্যৰ কৃষি বিভাগ পশুপালন বিভাগ আৰু মীন বিভাগে এটা এটাকৈ সামগ্ৰী চিনাক্ত কৰি এটা এটাকৈ বছৰত এটা এটাকৈ সামগ্ৰীৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে স্পেচিয়েল একশ্যন প্লেন হাতত ল'ব লাগে যে অহা 2 বছৰত আমি ফিছ ফিডৰ ওপৰত স্বাৱলম্বী হ'ম অহা 3 বছৰত আমি ধানৰ ওপৰত আমি স্বাৱলম্বী হ'ম আন আমি 3 বছৰত মাহজাতীয় শস্যৰ ওপৰত স্বাৱলম্বী হ'ম এই ধৰণে আমি 10টা বছৰৰ এটা পৰিকল্পনা সন্মুখত ৰাখি অসমক স্বাৱলম্বিতাৰ পথলৈ আমি আগুৱাই লৈ যাব লাগে আজি আমাৰ সৰিয়হৰ এটা বিশাল আমাৰ এখন বজাৰ আছে মাজুলী যি ধৰণে সৰিয়হৰ উৎপাদন কৰা হৈছে জিলা প্ৰশাসনে সৰিয়হৰ ব্ৰেণ্ডিং কৰিছে ঠিক সেই ধৰণে অসমৰ সকলো এফপিচিয়ে লগ লাগি এটা যদি কমন নামেৰে আমি অসমৰ সৰিয়হ বজাৰত আমি উলিয়াব পাৰোঁ প্ৰচেছ কৰি তেল হিচাপে যদি আমি উলিয়াব পাৰোঁ আমাৰ কৃষকসকলে যথেষ্ট উপকৃত হ'ব পাৰিব আৰু মই ভাবোঁ সেই ধৰণে মাছৰুম আদিৰ ক্ষেত্ৰতো আমি বিশ্বত আজি যিটো মাছৰুমৰ সমাদৰ সেই ধৰণৰ বজাৰখন আমি দখল কৰিব পাৰোঁ আজি অসমৰ মৌ আমি বাহিৰলৈ পঠাইছোঁ কিন্তু যিমান মৌ লাগে আমি উৎপাদন কৰিব পৰা নাই আমাৰ অসমৰ প্ৰতি ঘৰ মানুহৰ ঘৰত মৌ উৎপাদন হ'ব পাৰে পৰিয়ালত 100 টকা 200 টকা প্ৰত্যেকটো খেতিৰ পৰা অকণমান যদিও টকা আমি পৰিয়ালৰ অৰ্থনীতিলৈ লৈ আহিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ দিশত ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰাৰ ক্ষেত্ৰত এই ধন আমি ব্যৱহাৰ কৰিব পাৰিম আমি যদি ঘৰত কোনো এটা সময় আমি অবাবতে নষ্ট নকৰি হাঁহৰ কণীৰ পৰা গাহৰিৰ পৰা কুকুৰাৰ পৰা মৌ মাখিৰ পৰা সৰিয়হৰ পৰা ধানলৈ আমি যদি ৰঙালাওৰ পৰা পানীলাওলৈ আমি যদি গোটেই কামখিনি অকণমানকৈ যদি হাতত ল'ব পাৰোঁ আমাৰ পৰিয়ালৰ আৰ্থিক সচ্ছলতা বাঢ়ি গৈ থাকিব ৰাজ্যৰ কৃষি বিভাগে কৃষকসকলক এই ক্ষেত্ৰত সহায় কৰাৰ কাৰণে সদায়ে তৎপৰ আৰু অনাগত দিনতো আপোনালোকৰ প্ৰয়োজন অনুসৰি আমি কৃষি বিভাগৰ তৰফৰ পৰা আপোনালোকক সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম পুনৰ এবাৰ আজি এই ইণ্টাৰনেশ্যনেল এগ্ৰি হৰ্টি শ্ব'ত উপস্থিত থকা সকলো কৃষক বন্ধুক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ I'd like to offer my gratitude to all our special guests and also I record my deep appreciation
to the World Bank for their generous guidance and help in promoting and strengthening Assam agri sector from last so many years, and we hope to continue this partnership for the days ahead also.